হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্টক লৈ সৃষ্টি হৈছে বেমেজালি। হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্ট সম্পৰ্কীয় সকলো আপডেট মই লৈ আহিছোঁ। হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্টক লৈ যি বেমেজালিৰ সৃষ্টি হৈছে সেয়া আচলতে কোনে সৃষ্টি কৰিছে, হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ ৰেজাল্ট কেতিয়ালৈ দিব, অফিচিয়েল কি আপডেট আছে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব, নহ'লে কিন্তু তোমালোকে সঠিক তথ্য নাপাবা। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ফেচবুক পেজত বা এক্সত যদি যোৱা যায় তাত হায়াৰ ছেকেণ্ডেৰী ৰেজাল্ট সন্দৰ্ভত কোনো আপডেট পোৱা নাযায়। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰেজাল্ট কেতিয়া দিব সেই সন্দৰ্ভত তেখেতৰ ফেচবুক পেজ বা এক্স হেণ্ডেলত কোনো ধৰণৰ তথ্য পোৱা নাযায়। এছএবৰ যি অফিচিয়েল ৱেবছাইট আছে তাত গ'লেও হায়াৰ ছেকেণ্ডেৰীৰ ৰেজাল্ট সন্দৰ্ভত কোনো আপডেট নাই। কেতিয়া ঘোষণা হ'ব হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্ট? এতিয়া প্ৰশ্ন হ'ল, হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্ট সন্দৰ্ভত বেমেজালি আচলতে কোনে সৃষ্টি কৰিলে? অহাকালি দিব হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্ট। 21 এপ্ৰিলত দিব হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্ট। 22 এপ্ৰিলত দিব হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্ট। 23 এপ্ৰিলত দিব হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্ট ইত্যাদি ইত্যাদি তথ্যহীন বাতৰি প্ৰচাৰ কৰা কিছুমান ইউটিউব চেনেল আৰু আন সামাজিক মাধ্যমে হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্ট সন্দৰ্ভত যি তথ্যহীন বাতৰি প্ৰচাৰ চলাই আছে সেইবোৰেই এই বেমেজালি সৃষ্টি কৰিছে। ইয়াৰ উপৰিও গুগলত চাৰ্চ কৰিলেও এনেকুৱা তথ্যহীন কথাবোৰ গুগলৰ দ্বাৰা প্ৰচাৰিত হৈ আছে। আৰু এইখিনিতে এটা কথা ক'ব লাগিব যে ছাত্ৰ ছাত্ৰীবোৰেও বৰ ধৈৰ্যহীন হৈ পৰিছে, সদায় তথ্যহীন বাতৰিবোৰ চাই ভাল পায়। সেইকাৰণে এই ইউটিউব চেনেলবোৰেই হওক বা সেই মিডিয়াবিলাক বা অন্য সামাজিক মাধ্যমবোৰেই হওক এইবোৰ বাতৰি প্ৰচাৰ কৰি আছে, কাৰণ ছাত্ৰ ছাত্ৰীখিনিয়ে এইবোৰ তথ্যহীন বাতৰি চাই বেছি ভাল পায়। মই শেষত এটা কথাই ক'ম যে ধৈৰ্য ধৰক, ছাত্ৰ ছাত্ৰীসকলক মই এটা কথাই ক'ম যে ধৈৰ্য ধৰক। হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্ট অতি সোনকালে ঘোষণা হ'ব, যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈ থৈছে যে এপ্ৰিল মাহৰ শেষৰ পিনেই ৰেজাল্টটো দিব। গতিকে আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰত পূৰ্ণ বিশ্বাস ৰাখক আৰু অলপ ধৈৰ্য ধৰক। কোনো ধৰণৰ ফেক বা তথ্যহীন বাতৰিবোৰ বা তথ্যহীন যিবোৰ নিউজ আছে সেইবোৰ তোমালোকে নাচাবা, ধৈৰ্যহীন নহ'বা, ধৈৰ্য ধৰা। তোমালোকৰ পৰীক্ষাৰ ৰেজাল্টটো অতি সোনকালেই দিব। ভিডিঅ'টো যদি অকণমান তোমালোকক ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু ভিডিঅ'টো বেছিকৈ তোমাৰ বন্ধু বান্ধৱীৰ মাজত প্ৰচাৰ কৰিবা। থেংক ইউ।